ভাইটি কি হলো কিবা কবি দাদা মোৰ কথা এটা আছিলে তোক ক'বলৈ কথা কি কথা আকৌ পইচাই লাগে চাগে নহয় জানো ক কিমান লাগে ক দাদা তই জানই চব কথা বুজিয়ে পাৱ দে মোৰ দেচোন 2000 টকা এটা দিলেও হ'ব 2000 টকা এটা লাগিছিলে মোৰ লগৰ এটা মানে বাৰ্থডে আছে গিফ্ট কিনিব লাগে দেচোন হয় নেকি ভাইটি মই চব কথা বুজি পাওঁ ন চব কথা বুজি নাপায়নো কি হ'ব তইতো মোক খালি টকা বিচাৰিবলৈ আহ মোৰ লগতো কথা এটা পাতিবলৈ তোৰ টাইমেই নাই খালি পইচা দৰকাৰ হোৱা সময়তে আহ বাৰু তই একো এটা নকৰোঁ বুলি ভাবিছ নেকি জীৱনত তোৰতো এতিয়া পঢ়াটো শেষ হৈছে লাহে লাহে ডিগ্ৰীও কমপ্লিট কৰিলি কিবা এটা চাকৰি তাকৰি এপ্লাই কৰ নহবা একো যদি কৰিব নোৱাৰো মোৰ লগত দোকানতে বহিবি মোৰো দোকানত আজিকালি বহুত ভিৰ হয় তই মোৰ লগতে বহিলেও মোৰ অলপ সহায় হ'ব কিবা এটা কৰিবলৈ চিন্তা কৰ আৰু ভাইটি আৰু 2000 টকা বৌৰৰ পৰা লৈ ল'বি দে বৌৰে দি দিব বৌৰ হাততে পইচা আছে গম পাইছনে কৰিম ৰ দাদা কৰিম ৰ আৰু মই দোকানত নবহোঁ দেই মই চাকৰিকে কৰিম চাকৰি এপ্লাই কৰিম ৰ হ'ব দে চাকৰিকে কৰ কিন্তু সোনকালে কিবা এটা কৰ আকৌ বয়সটো ৰৈ নাথাকে নহয় তাই ভাইৰে একে কি ইমান হাঁহি কিন্দালি আপোনাৰ কি এতিয়া দোকানলৈ যাবলৈ দেৰি হোৱা নাই এনেচোন মোক একে বহুত হুলস্থুল লগাই আছিলে খাবলৈ দিয়া দেৰি হৈছে এতিয়া আপোনাৰ দেৰি হোৱা নাই দোকানলৈ যাবলৈ খালি লেকচাৰ মাৰি থাকিব দোকানলৈ নাযায় কিয় খাই হ'লে নাই নে খাবলৈ পাহৰিলে ভাইকৰ সৈতে কথা পাতি থাকোঁতে হে যাওঁ দেৰিটো হৈছেই খাই আছোঁ ৰ'বা আৰু এই ভাইটি আহিলে আৰু কথা কেইটামান পাতিলোঁ সেইটোহে কথা একো খং কৰিছে কিয় যাওঁ দেৰিয়ে বাৰু হৈছে আৰু ভাইটিক 2000 টকা এটা দি দিবাচোন তাক বোলে দৰকাৰ 2000 টকা কি কাৰণে 2000 টকা ভাইটিক আকৌ কিহৰ কাৰণে 2000 টকা লগা হ'ল সিদিনাখনচোন নিছিলাহে 2000 টকা ৰ'বা তাৰ বোলে বাৰ্থডে পাৰ্টি এটা আছে বন্ধুৰ গিফ্ট এটা কিনিব লাগে দিয়া আৰু তাৰ পৰা দি দিয়াচোন বৌ বাৰ্থডে এটাত যাওঁ মানে লগৰ হয় গিফ্ট এটাতো নিব লাগিব ন দিয়াচোন একে 2000 টকা দি তুমি গিফ্ট কিনিব লাগে নে লগৰ বন্ধুলে নিজে ইনকাম কৰিলে গম পাবা নহয় একেবাৰে ককাইৰ ওপৰত চলি আছাতো সেইকাৰণে গম নোপোৱা কিমান কি টকা গছত লাগে নেকি 2000 টকা দি গিফ্ট কিনিলেহে হয় মৌচুমী কিনো কথা কোৱা মইহে তোমাক টকা দি থৈছোঁ তোমাক মইহে ইনকাম কৰি দিছোঁ তোমাক যি লাগে মই দিম নহয় আৰু তাক তুমি কথা নক'বা মোৰ ভাইটি মোৰ পৰা নলয় কাৰ পৰা ল'ব দিয়া সি আনি পেলাই সোনকালে মোৰ ভাইটি যেতিয়া মই চাবই লাগিব তাক মা দেউতা নোহোৱাৰ পৰা মই তাক চোৱা নাই কোনে চাইছে মই চাবই লাগিব আকৌ যোৱা লৈ আহি দিয়া তাক হ'ব যি কৰে কৰি থাকক কিন্তু মোৰ আজি মা আহিব কৈ দিছোঁ আপুনি মাক কিবা এটা দিম বুলি কৈছিল নহয় কেতিয়া বজাৰ কৰিব ব'লক এতিয়া বজাৰলৈ যাওঁ মা আহিব ভাল কথা আকৌ বজাৰলৈ মই যাব লাগে নেকি ভাইটি আছে ভাইটিৰ লগতে গৈ কি বজাৰ লাগি কৰি মেলি আহাগৈ মাংস চাংস ওচৰতে পাবাই আৰুনো কি বজাৰ কৰিবলগীয়া আছে মই মাংস চাংস কথা কোৱা নাই আপুনিতো মাক কাপোৰ এযোৰ দিম বুলি কৈছিলে নহয় এবাৰ কাপোৰৰ দোকানত যাব লাগে ব'লক মোৰ লগত বজাৰত যাওঁ মই যাব নোৱাৰিম মোৰ দোকানত বহুত ভিৰ তুমি নাজানা নেকি মই যাব নোৱাৰিম নহয় মোৰ লগত ভাইটি লৈ যাবতো মই পইচা পাতি দিম নহয় চিন্তা কৰিব নালাগে ভাইটি লৈ যাব যোৱা ভাইটি বৌৰক দোকানত লৈ যাবি হা কাপোৰৰ দোকানত হ'ব দাদা মই লৈ যাম মই লৈ যাম দিয়া চিন্তা কৰিব নালাগে ওলোৱা গৈ যোৱা তুমি যোৱা ওলাই কৈ যোৱা মই দোকানত যাওঁ হা মোৰ দেৰি হৈ আছে নাযাওঁ বুলি কৈছোঁ নাযাওঁ মই তাৰ লগত বিয়া হোৱা নাই নহয় আপোনাৰ লগতহে বিয়া হৈছোঁ সদায় তাৰ লগত যাব লাগে মই আজি আপোনাৰ লগত যাম ব'লক ওলা গৈ মই নাযাওঁ তাৰ লগত কিনো উল্টা পুল্টা কথাবোৰ কৈ থকা মানে তাৰ লগত গ'লেনো কি হয় আৰু মোৰ লগত যাবলগীয়া হ'লে সন্ধিয়া যাব লাগিব মই সন্ধিয়াহে পাৰিম হ'ব সন্ধিয়াই যাম তেনেহ'লে তোমাৰ পৰা আৰু শান্তি নাই হ'ব যোৱা ভাইটিক পইচাটো দিয়াহি আৰু মই যাওঁ হ'ব আনি আছোঁ ভাইটি মই যাওঁ হা বৌৰ পৰা পইচাটো লৈ ল'বি বৌৰে দি দিব হা হ'ব দাদা মই বৌৰ পৰা লৈ ল'ম দে দিয়া বৌ দিয়া ভাইটি এনেকৈ লোকৰ ওপৰত চলিলে নহয় তুমি ককাইৰ ওপৰতে কিমান দিন চলিম বুলি ভাবিছা ককাইৰে কিমান কষ্ট কৰে দিন ৰাতি কষ্ট কৰে তুমি দেখা নাই অকলে দোকানত বহে ইমান ভিৰৰ মাজতো অকলে চব হেণ্ডেল কৰে তুমিতো তাতো নবহা তে চাকৰি এটাকে এপ্লাই কৰা এনেকৈ এতিয়াতো তুমি সৰু হৈ থকা নাই ডাঙৰ হ'লা কিবা এটা কামত ধৰা নহবা এনেকৈ লোকৰ ওপৰত কিমান দিন চলিম বুলি ভাবিছা তুমি বাৰু এয়া লোৱা পইচা বৌ দিয়া গোটেইকেইটা দিয়া মোক আৰু বৌ মই যোনদিনাখন চাকৰি কৰিম প্ৰথম পাটৰ কাপোৰযোৰ তোমাকে দিম চাবাচোন তেতিয়া আৰু দাদাকো দিম তোমাকো দিম দাদা তেতিয়া কষ্ট কৰিব নালাগে গম পাইছা দিয়া পইচাটো দিয়া গোটেইকেইটা কিয় ল'লা 3000 টকা আছে 1000 টকাটো মোক লাগিব নহয় 2000টো লোৱা বাকীটো দিয়া মোক বৌ হ'ব দিয়া চাকৰি পালে মই চব ঘূৰাই দিম নহয় তুমি চিন্তা কৰিব নালাগে একদম পাটৰ কাপোৰ কিমান লাগে লৈ ল'বা মই এইকেইটা গোটেইকেইটা লৈ লওঁ দাদাক কৈ দিবা হ'ব দিয়া মই যাওঁ বাই গোটেইকেইটা লৈ গ'ল দেখোন কি যে হ'ব দুদিন মূৰে পইচা নিব ককায়েকটোৱে বুজিহে নাপায় যেতিয়া বিয়া পাতি বেলেগ হৈ পেলাই ঘৈণীয়েকৰ লগত খাব তেতিয়াহে গম পাব একো জমা পইচাবিলাক চব তাৰ লগতে শেষ কৰি আছে জমা পইচা এটকাও নাইকিয়া কৰিব আৰু তেওঁ গম পাই গৈছোঁ আৰু ভায়েকক একো ক'বই নিদিয়ে ভৱিষ্যতৰ মানে একো চিন্তাই নাই ভৱিষ্যতে কেনেকৈ খাব কি কৰি খাম আমি অকণো চিন্তা নাই গোটাব লাগে এতিয়া পইচা জমা কৰিব লাগে নাই ভায়েকৰ পঢ়া শুনা একদম বাইক কিনি দিছে চব খালি ভায়েকৰ লগতে খৰচ কৰি থাকিব নিজৰ কথা অকণো নাভাবে মানে মানুহটোৱে ক'লেও আকৌ জগৰহে লাগে নিজে পুৰণা ভাঙা বাইকখন লৈ ফুৰিছে আৰু ভায়েকক ইমান দামী নতুন বাইক কিনি দিছে কি হ'ব মানে মোৰ মানে শান্তি নাইকিয়া হ'ল আৰু পইচাকেইটা মোৰ হাতত দি পেলাই চব এটা এটাকৈ নিয়ে থাকিব ভায়েকক দিবলৈ কাৰণে শান্তি নাইকিয়া হ'ল মানে মোৰ আৰু বুজায়ো মানে তত নাপাওঁ অকণো নুবুজে মোৰ কথা অকণো নুশুনে মানে
বিয়া হোৱাৰ পিছত কি আমাক চাব নেকি? সি নিজৰ পৰিয়াল নাচাই আমাক চাব? ঘৈণীয়েকৰ লগতে থাকিব, বেলেগ হৈ যেতিয়া ঘৈণীয়েককে খুৱাব, তেওঁক খুৱাব। তেওঁ এতিয়া কষ্ট কৰি কৰি তাক খুৱাই আছে, তেওঁক খুৱাব পিছত। হৈছে সহজ সৰল বুলি ভাবি আছে। মাজনী, অ মাজনী, মই আহিলো। ক'ত আছ মাজনী? জোৱাই, অ মা আহিলা? আহি পালাহি মা? ব'লা ভিতৰলৈ ব'লা। জোৱাই নাই, দোকান গ'ল। মই ৰৈ আছিলোঁ তুমি কিমানখন পাবাহি বুলি। ব'লা ভিতৰলৈ ব'লা। অ মাজনী, পালোহি দে যেন তেনে। বহুত ভাগৰো লাগিছে, ব'ল ভিতৰলৈকে যাওঁ ব'ল। অ মা তুমি আহিলে ভালেই হ'ল। মোৰ ঘৰখনত অকলে অকলে থাকি একদম বৰ লাগি যায়গৈ। আৰু সেইটো থাকে যে ভাইটি, তাৰ লগত মানে অকলে থাকিবলৈ মোৰ অকণ চিন্তাই লাগে। এনে ঘৰখনতে পৰি থাকিব, ইওঁতো দিনটো নাথাকে। তুমি আহিলে ভালেই হ'ল, কেইদিনমান মোৰ লগতে থাকি যাবা দেই মা। হয় নেকি? সেইটো মানে ঘৰতে এনেই পৰি থাকে, একো কাম বন নকৰে ন? কি হ'ব, জোৱাইটোৰ ওপৰতে মানে চলি থাকে। সি এতিয়া সৰু হৈ আছে বুলি ভাবিছে নেকি নিজকে? পঢ়া শুনাও হৈ গ'ল, এতিয়া কিবা এটা কাম কৰিব লাগে আকৌ। তহঁতে ক নে নক তাক? অ মা, এইবোৰ বহুত কথা জানানে? একদম মোৰ মানে জীৱনটো অশান্তি হৈ পৰিছে। আৰু এওঁ মানে ভৱিষ্যতৰ একো চিন্তাই নকৰে জানানে? মানে কি হ'ব, ব'লাচোন ভিতৰত ব'লা, বহুত কথা আছে পাতিবলগীয়া। কাকনো ক'ম মই, কোনেও নুশুনে মোৰ কথা। ব'লাচোন তুমি শুনিবা, কিবা এটা মোক চলিউশ্যন দিবা। এতিয়া ভিতৰলৈ ব'লা, বাহিৰত আকৌ কথা পাতি থাকিলে কোনোবাই আহি শুনা পাব, গম পাইছানে? ব'ল ভিতৰলৈ ব'ল। মোনাটো এইখিনিতে আছে, মোনাটো লৈ আহ, মই ভিতৰলৈ যাওঁ। একদম মোৰো ভাগৰ লাগিছে, ব'ল ভিতৰলৈকে ব'ল। মা পানীকে সলাই লোৱা ব'লা। চাহ অকণ বনাওঁ, চাহ অকণ খাই লোৱা, তাৰপিছত ভাত বনাম। হ'ব দে মাজনী, হ'ব বাৰু দে, মই খোৱা বোৱা হ'ব বাৰু। তোৰ কথাখিনি কচোন, কি ক'ম বুলি কৈছিলি যে সেইখিনি কচোন, মই বাৰু কাপোৰ সলাম দে। মা কিনো ক'ম আৰু মোৰ দুখৰ কথা। এটকা এটাও সাঁচিব নাপাওঁ জানানে? মোক হাতত দিয়েহি হয় পইচাখিনি, কিন্তু আকৌ ভায়েকক দিবলৈ বুলি এটা এটাকৈ লৈ গৈ শেষে কৰি পেলাই জানানে? অকণো ভৱিষ্যতৰ কথা চিন্তা নকৰে। পিছত যেতিয়া সি বিয়া পাতি লৈ বেলেগ হৈ খাব, ঘৈণীয়েকক খুৱাব, অকল ককায়েকক নাচাব, তেতিয়াহে ককায়েকে গম পাব, তেতিয়াহে পস্তাব। ককায়েকে আৰু সহজ সৰল ভাবি আছে, পঢ়াইছোঁ শুনাইছোঁ, চাকৰি কৰিব, আমাক খুৱাব। আমাক কিয় খুৱাব? সিটো পিছত নিজৰ পৰিয়ালটোকে চাব ন। চব মানুহ আৰু তেওঁৰ নিচিনা নহয়। তেওঁ যেনেকৈ ভাবি আছে সি তেনেকুৱা নহয় মা। সি খালি ককায়েকৰ ওপৰতে চলিব বিচাৰে। নতুন বাইকখন লৈ তেল ভৰাই এনেই ঘূৰি ফুৰে। হয় নেকি? কিবা এটা কৰিব লাগিব বুজিছ, কিবা এটা কৰিব লাগিব। এনেকৈ হ'লে তহঁতৰ ভৱিষ্যতটো কিন্তু বহুত কষ্ট হ'ব। ভৱিষ্যতে কি কৰি খাবি এতিয়াৰ পৰা জমা নকৰিলে ভৱিষ্যতৰ কথা এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব ন। এতিয়াৰ পৰা জমা কৰিব লাগিব। তাৰ লগতে চব শেষ কৰিলে নহ'ব নহয়। সি পিছত আজাদিকে খাব, তহঁতে কষ্ট কৰি খাবি নেকি পিছত? জোৱাই সেইটো কথা বুজিব লাগিব আকৌ। মই বুজাম ৰ, মোৰ কথা যদি নুশুনে তে মই এটা বুদ্ধি দিম, সেইটোকে কৰিবি। মা কি বুদ্ধি? মোক সোনকালে দিয়া না বুদ্ধিটো, মই তাকে কৰিম। আৰু তুমি বুজালেনো ক'ত বুজিব? মই বুজালেই নুবুজে আৰু তুমি বুজালে বুজিবনে? মই সেইটোতো বিশ্বাসেই নকৰোঁ তেওঁ যে বুজিব, তোমাৰ কথা যে শুনিব। ভায়েকৰ বিপক্ষে একো শব্দই শুনিব নিবিচাৰে। ভায়েকৰ কথা একে শুনিবই নিবিচাৰে। ইমান ভাল পায়, মোক এৰিব পাৰে কিন্তু ভায়েকক কেতিয়াও এৰিব নোৱাৰে তেওঁ, গম পাইছানে মা? বুজিব লাগিবই। এনেকৈ হ'লে নহ'ব নহয়। মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে। নহ'বা মই যিটো ক'ম সেইটোকে কৰিবি, গম পাইছনে? যা এতিয়া কিবা এটা বনাগৈ। তই টেনশ্যন লৈ নাথাকিবি দে, মই আহিছোঁ নহয়, মই চব ঠিক কৰি দিম। হ'ব মা, হ'ব। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, তুমি যে চব ভাল কৰি দিবা। হ'ব বাৰু, ব'লা তুমি কাপোৰকেইটা সলাই ল'বা, মই কিবা এটা বনাওঁগৈ। তেওঁ আহিম বুলি কৈছিলে, কিবা মাংস চাংস আনিম বুলি কৈছিলে, এতিয়ালৈকে আহি পোৱাহি নাই। মই ভাত পানী চব বনাই থৈছোঁ বাৰু। মাংসটো আনিলে বনাম আৰু এতিয়া চাহকে অলপ বনাই লওঁ ন মা? ভোক লাগিছে নেকি তোমাৰ? তুমি হাত ভৰিকেইটা ধুই লোৱাগৈ, যোৱা কাপোৰকেইটা মই বিচনাতে থৈ আহিছোঁ, সলাই লোৱাগৈ। হ'ব দে মাজনী, মোৰ কথা চিন্তা কৰিব নালাগে। মোৰ ভোক চোক লগা নাই বাৰু। চাহকে অকণ বনাগৈ যাওঁ, মই ফ্ৰেছ হৈ আহোঁ। মা হ'ব। মা আহিলে ভালনে আপোনাৰ? বৌ, এই দাদা মানে আহিব নোৱাৰে, বহুত ভিৰ হৈ আছে। সেইবাবে মোকে ফোন কৰি ক'লে আনিবলৈ কাৰণে। ময়ে মাংসখিনি লৈ আহিলোঁ। এয়া মাংস অলপ। মোৰ ভালেই দিয়া। মাংসখিনি পিছে তোমাৰ পইচাই আনিলা নে দাদাৰ পইচাই আনিলা? বৌ, মোৰ পইচাই আনিছোঁ কিন্তু দেই। মই 3000ৰ পৰা মাংস কিনি আনিলোঁ। মোক কিন্তু পইচাটো ঘূৰাই দিবা, দাদাক কৈ দিবা। মাংসখিনি ধৰা বৌ, মই মানে এফালে যাবলগীয়াও আছে, সোনকালে যাওঁ। হ'ব দিয়া। আৰু পইচা দাদাই দি দিব দিয়া, দাদাৰ পৰা লৈ ল'বা। হ'ব দিয়া বৌ, লৈ ল'ম বাৰু। মই এতিয়া যাওঁ। মা আপুনি ৰওক, মোৰ মানে খানা এটা আছে, বাৰ্থডে পাৰ্টি এটা আছে, তাত যাওঁ। মা থাকিব আপুনি দেই। হ'ব দিয়া, যোৱা তুমি। দেখিছা মা, এনিটাইম কাম, এনিটাইম খালি কামেই কৰি থাকিব। ঘৰখনত আহিবলৈও তেওঁ টাইম নাই। একেবাৰে সন্ধিয়াহে আহিব, ৰাতিপুৱা ওলাই যাব, একে সন্ধিয়া আহি ঘৰ সোমাব। দিনটো কেনেকৈ আছোঁ, কি কৈছোঁ, একো এটা খবৰ নলয় মানে। একদম মোক খং উঠি যায়। ভাল ভায়েকটো হ'ল আৰু, কিবা এটা হ'লে খালি ভায়েকক ক'ব। এতিয়া মোৰ মানে ভায়েকৰ লগত বিয়া আছোঁ নে মই তেওঁৰ লগত বিয়া আছোঁ, কোনো বুজি নাপায়। ক'ৰবাত ঘূৰিবলৈ যোৱা কথা ক'লেও মানে দেৰিকৈ যাম, আজি নহ'ব, সদায় তেওঁৰ লগত যাবই নাপাওঁ। মোৰ একে চবফালে অশান্তি মা। হ'ব দে, মই কিবা এটা চিন্তা কৰিম ৰ। মা দেখিছানে তুমি বাৰু? এইকেইদিন দেখিছানে কিমান দেৰিকৈ আহে আৰু ৰাতিপুৱা ওলাই যায়, দিনটো নাথাকে। আৰু
আৰু এতিয়ালৈকে আহিবলৈ হোৱা নাই আজি ইমান দেৰি লগাইছে মোৰ মানে অসহ্য লগা হৈছে মা তুমি কিবা এটা কৰা কিবা এটা কৰিম বুলি কৈ এতিয়ালৈকে কৰা নাই কিবা এটা কৰা না মা আৰু এটা এনেই পেট পেলাই ঘৰত সোমাই থাকে দেখিছানে বাৰু একো এটা কাম বন নকৰে তাকে মই এইকেইদিন দেখি আছো মই যেনেকৈ কৈছিলোঁ সেইটোকে কৰিবি বুজিছ সেইটোকে কৰিলেহে ভাল হ'ব আজি বাৰু আকৌ এবাৰ জোঁৱাইক বুজাই চাম যদি বুজি নাপায় তেন্তে মই যিটো কৈছিলোঁ সেইটোকে কৰিবি গম পাইছানে কিন্তু মা ভাল হ'ব জানো সেইটো কৰিলে মোৰ কিন্তু ভয় লাগে সেইটো কৰিলে যদি পিছত কেতিয়াবা ধৰা পৰি যাওঁ কি হ'ব হেই একো নহয় তই ভয় কৰি জীৱনটো কটাবি নেকি একো নহয় সেইটোৱে কৰিব লাগিব আজি বুজাই চাওঁ জোঁৱাইক যদি বুজি নাপায় সেইটো কৰিবই লাগিব ৰচোন বাৰু আহি লওক জোঁৱাই দাদা অহা নাই নেকি বৌ নাই আহি পোৱাহিয়ে নাই দেখোন নাই হাও এতিয়ালৈকে তাকে মোৰ দাদাৰ লগত কাম এটা আছিলে কথা এটা আছিলে মানে এতিয়ালৈকে আহিয়ে পোৱাহি নাই ইমান দেৰি হ'ল মই ফোন এটাকে কৰোঁ ৰ'ব চব ইয়াতে বহি আছেচোন দাদা আহিলি মই তোৰ কাৰণে ৰৈ আছিলো জানানে ইমান দেৰি কৰিছ কথা এটা আছিল কথা কি কথা ৰবাচোন দাদা দিনটো কষ্টৰ ভাগৰে আহি ঘৰ সোমাইছেহে তোমাৰ কথা আৰম্ভ হ'লে নে পিছত পাতিলে নহয় নেকি হেই ৰবাচোন কিবা সি ক'ব লৈছে ক কি হ'ল ক দাদা মানে মই কম্পিউটাৰ কোৰ্চ এটা কৰিম বুলি ভাবিছোঁ মানে তেতিয়াহে চাকৰিটো পাম বোলে BA MA পাছ কৰি থ'লেও একো লাভ নহয় যদি কম্পিউটাৰ নাথাকে মই কম্পিউটাৰ কোৰ্চটো ল'ম বুলি ভাবিছোঁ কি তই কচোন হয় নেকি কিমান টকা লাগিবনো 50,000 টকা লাগিব চাগে 50,000 মোৰ তাততো বৰ্তমান 50,000 নাই একেলগে দিব লাগিব নেকি গোটেইকেইটা নাই গোটেইকেইটা একেলগে নালাগে প্ৰথমতে 20,000 দি এডমিশ্যন ল'ব লাগিব 20,000 দিয়াৰ পিছত কিস্তিকে দিলেই হ'ল বাকীকেইটা দাদা মই ল'ম নে মানে কি আকৌ আকৌ পঢ়িব বিচাৰিছ পঢ় মই তোক জানো কেতিয়াবা পঢ়াত বাধা দিছোঁ কচোন হ'ব দে মই যোগাৰ কৰিম বাৰু কাইলৈ গৈ এডমিশ্যনটো লৈ আহিবিগৈ দে বাৰু ৰাজুৱাচোন ভাতকেইটা দিয়াগৈ মোৰো ভোক লাগিছে বহুত হ'ব দাদা মই কালিলৈকে গৈ এডমিশ্যনটো লৈ ল'ম বাৰু তই ভাত পানী খাই ল দে মই যাওঁ যোৱা আকৌ ভাতকেইটা দিয়াগৈ মা আপুনি ভাত খালেনে 50,000 কিয় 1 লাখ দি দিব লাগিছিলে 1 লাখে দি দিয়ক আকৌ কি 50,000 দিব লাগে কিনো কথা কোৱা দেখিছেনে বাৰু মা তাই কেনেকৈ কথা কয় ভাইকটোক মই নিদি কোনে দিবনো জোঁৱাই মই কথা কেইটামান কওঁ শুনা তুমি এনেকৈ যদি ভাইটিৰ লগত খৰচ কৰি থাকা তোমালোকৰ ভৱিষ্যতৰ কথা নাই জানো তোমালোকৰ ভৱিষ্যতৰ কথাটো তোমালোকে এতিয়াৰ পৰা চিন্তা কৰিব লাগিব নহয় জানো সি চাকৰি পোৱাৰ পিছত জানো তোমালোকক চাব তোমালোককতো নাচায় নিজৰ পৰিয়াল হ'ব ঘৈণীয়েক হ'ব সিহঁতৰ লগতে থাকিব সিহঁতকে চাব তোমাৰ পৰিয়ালটোতো সি নাচাব এতিয়া তুমি তাক যদি চাই গোটেই দিয়া নিদিবলৈ কোৱা নাই দিয়া কিন্তু ইমানবোৰ টকা এনেকৈ খৰচ কৰিলে কি হ'ব বাৰু কোৱাচোন তাইৰ জানো ভৱিষ্যতৰ কথা নাই মোৰ ছোৱালীজনীজনীৰ ভৱিষ্যতটো মই চিন্তা নকৰিলে কোনে কৰিব কোৱাচোন আৰু তুমি এনেকৈ খৰচ কৰি থকাটো মোৰ ভাল লগা নাই তুমি মোক বেয়া পাব পাৰা কিন্তু মইতো সঁচাটো কৈছোঁ তুমি পিছত পস্তাবা এইটো পিছত ভাবি চাবা মই ভাল কৈছোঁ নে বেয়া কৈছোঁ গম পাইছানে হ'ব মা আপুনি মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে মই জীয়াই থকালৈকে আপোনাৰ ছোৱালীৰ একো দুখ কষ্ট নহয় বুজিছে মই কষ্ট কৰি খুৱাম তাইক মই দোকান চলাওঁ কি হ'ল মোৰ দোকানখনৰতো ভাল ইনকাম আছে ন মই তাইক গোটেই জীৱনটো সুখেৰে চলাব পাৰিম আপুনি চিন্তা কৰিব নালাগে আৰু মোৰ ভাইটিক মই নিদিলে কোনে দিব মই দিছোঁ আপোনাৰ পৰা লৈতো দিয়া নাই আপোনালোকৰ কিয় গাত লাগিছে আকৌ সি পঢ়ক সি পঢ়ি শুনি চাকৰি পাই আমাক চাব কিয় নাচাব মই যেনেকৈ চাইছোঁ সিও চাব আপোনালোকে এনেই ভুল ভাবি আছে হ'ব এইবোৰ কথা মোৰ সৈতে আৰু আলোচনা নকৰিব মই ভাল নাপাওঁ যোৱা ভাত দিবা যে দিয়া নহবা নিদিয়াকৈ ভাত নোখোৱাকৈ মই শুই থাকিমগৈ কৈ দিছোঁ কিন্তু জোঁৱাই মই বেয়া কোৱা নাই নহয় তুমি অলপ বুজিবলৈ চেষ্টা কৰা হ'ব মা মনে থাকা একো কথাই নুশুনে মোৰ কথাই নুশুনে আৰু তোমাৰ কথা শুনিবনে একো নুবুজে বাদ দিয়া যি কৰে কৰি থাকক তুমি এইবোৰত নুসুমাবা একদম কথা বুজি নাপায় আমাৰ ভৱিষ্যতটো কি হ'ব তেওঁ এবাৰো নাভাবে হ'ব মা বাদ দিয়া তুমি শুই থাকা গৈ যোৱা মোৰ ভাইটিক মই দিলে মোৰ ভৱিষ্যতটো ধ্বংস হৈ নাযায় বুজিছা ভাইটিয়ে মোক এনেও চাব চাকৰি এতিয়া পঢ়াইছোঁ শুনাইছোঁ যেতিয়া সি ভাল চাকৰি এটা পাবই আৰু চাকৰি পাই আমাক চাবই তুমি সেইটো চিন্তা কৰিব নালাগে যোৱা ভাত দিয়াগৈ হ'ব জোঁৱাই তুমি যি ভাল দেখা আৰু কি ক'ম হেল্ল' মা মাজনী কি কৰিছ মা কি কৰিম আৰু ভাত পানী বনাই পেলাই এইখিনিতে বহি আছোঁ ভাবি আছোঁ কি কৰোঁ মানে কি কৰোঁ মই কোৱা কামটো কৰিলে নাই সেইটো কাম কৰ আকৌ সোনকালে মা তাকে ভাবি আছোঁ সেইটোকে কৰিব লাগিব বুজিছা তুমি যিটো কৈছিলা সেইটোকে কৰিম বুলিয়ে মই ভাবি লৈছোঁ মানে ঠিক কৰিছোঁ সেইটো নকৰিলে নহ'ব আৰু ইহঁতৰ পৰা শান্তি নাই মই আজি অহাৰ পিছত মই সেইটোকে কিবা এটা কৰিব লাগিব মা মাজনী মই শিকাই দিয়াটোকে কৰ গম পাইছনে তেতিয়াহে হ'ব চব ভাল হ'ব তেতিয়া সোনকালে কৰ এনেকৈ ৰৈ নাথাকিবি ভাবি চিন্তি ইমানকৈ ভাবি থাকিব নালাগে দে একো ডাঙৰ কথা নহয় মা তাকে কৰিম দিয়া
অ মা ৰাখাচোন এতিয়া ৰাখা কোনোবা আহিছে হ'বলা এওঁৱে আহিছে নেকি হ'ব দিয়া মই পিছত তোমাক জনাম কি হ'ল মা ৰাখা স্পিকাৰ দিয়া হৈছে যে ফোনটো শুনিবহি আকৌ ৰাখা হ'ব দে ৰাখো কি হ'ল জনাবি আকৌ মোক মা হ'ব দিয়া কি হ'ল মৌচুমী এনেকে বহি আছা যে কি হ'ল মন মাৰি আছা যে কিয় আৰু মই অহা দেখা নাই মোক যে মাতা নাই কিয় অহাৰ কাৰণে কিবা খং উঠি আছে নেকি তোমাৰ নামাতিব মোক যাওক আপুনি কি হ'ল মৌচুমী কোৱা আকৌ মোক একো হোৱা নাই মোৰ ওচৰৰ পৰা আঁতৰক মোৰ খং উঠি আছে কি হ'লনো মানে শান্তি নাই আৰু কি হ'ল তোমাৰ কোৱা আকৌ ক'লেহে মই গম পাম ভাইটি ভাইটি ক'ত আছ তই এফালে আছোন ভাইটি কি হ'ল দাদা মই শুই আছিলো কোৱাচোন কি হ'লনো টোপনি ধৰিছে মানে ভাইটি বৈৰ কি হ'ল কিবা গম পাৱনে একো মাত বোল দিয়া নাই মুখ উফন্দাই বহি আছে মানে কি হ'লনো তই জান নেকি বৌ কি হ'লনো বৌ দাদা মইতো একো নাজানো বৌ কিয় খং উঠিছে মই শুইহে আছিলো বৌ কি হ'লনো হ'ব এক্টিং কৰি দেখাব নালাগে এতিয়া তুমি এক্টিং কৰিব আহিছা হা সব কথা জানি শুনি তুমি এতিয়া এক্টিং কৰিছা একো নাজানো বুলি বৌ কি কথা জানোনো মই কওক আকৌ মই একো বুজি পোৱা নাই বৌ হেৰি মই কৈ আছিলো নহয় ভাইটিৰ লগত মোক অকলে অকলে ঘৰত থাকিব নিদিব তাৰ লগত মোক ঘূৰিব পঠাব কামত পঠাব বজাৰত হ'লেও তাৰ লগতে পঠাব মানুহে কিমান কথা কয় জানেনে আৰু এতিয়া সি হেতু চামচকে লৈ এতিয়া মোক ঘৰত অকলে পাই পাকঘৰত মই ভাত বনাই থাকোতে সি মোক খাবতি ধৰিছে পিছফালৰ পৰা গম পাইনে আৰু সিনাখন মই বাথৰুমত গা ধুই থাকোতে সি জুমি জুমি চাই আছিলে আপুনি কি ভাবিছে মই মানে এইবোৰ লুকুৱাই ৰাখিব লাগে নেকি হা মোক আপোনালোকে কিয় এনেকুৱা কৰিছে আপুনি ভাইকৰ কথাটো একো কথাই নুশুনে এতিয়া ভাইকে মোক বেয়া চকুৰে চাই গম পাইছেনে তাৰ লগত সদায় ঘূৰো ফুৰো বুলি মানে সি মই তাক ভাল পাওঁ বুলি ভাবিছে নেকি সি মোক এনেকুৱা ব্যৱহাৰ কৰিছে মই আজিৰ পৰা কৈ দিছো সি থাকিব নহবা ঘৰত নহবা মই থাকিম মই ওলাই যামগৈ নহবা সি যদি এখন ঘৰত থাকে মই নাথাকো বৌ এইবোৰ কি কথা কৈছা বৌ তুমি কিয় মিছা মাতিছা বৌ মই কেতিয়া তোমাক বেয়া চকুৰে চালো দাদাৰ আগত কিয় মিছা মাতিছা মই কেতিয়াও তোমাক তেনেকে ভাবা নাই বৌ কিয় মিছা মাতিছা কোৱাচোন মইচোন শুইহে আছিলো মইচোন পাকঘৰলৈ যোৱাই নাই দাদা মোক বিশ্বাস কৰ মই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰো তেন্তে হলে কি মই মিছা মাতিছো নেকি হা তুমি মিছা নামাতিবা সঁচা কথা কোৱা বৌ মই একো মিছা মাতা নাই মইতো সঁচা কথা কৈছো মোক কিয় এনেকে বদনাম দিছা দাদা তই বিশ্বাস কৰ তই কিবা এটা মাত দেচোন তইতো মোক জানো ন তই কিবা এটা ক বৌয়ে মোক কিয় এনেকে বদনাম দিছে মই তেনেকুৱা একো কৰা নাই দাদা দাদাই কি মাত দিব হা দাদাই কি মাত দিব ঘৈণীয়েকৰ ওপৰত বেলেগে বেয়া চকু হলে আৰু দাদাই কিবা মাত দিব পাৰে নেকি তুমি মোক বেয়া চকুৰে চাইছা মই চবকে কম নহবা তুমি ওলাই যোৱা নহবা মই ওলাই যাওঁ এখন ঘৰত দুইটা একেলগে থাকিব নোৱাৰো হেৰি আপুনি শুনিছেনে নাই হ'ব বৌ হ'ব তুমি ক'লেও ওলাই যাব নালাগে মই ওলাই যাম মানুহে শুনিলে এনেই বদনামহে হ'ব ঘৰখনৰ ময়ে ঘৰৰ পৰা ওলাই যাম দিয়া তোমালোক সুখেৰে থাকা ঘৰখনৰ যদি সন্মান শেষ কৰিব বিচৰা নাই মই যদি কাকো ক'ব নালাগে তে ভালে ভালে ওলাই যোৱা এখন ঘৰৰ পৰা হ'ব বৌ মই এতিয়াই ওলাই যাম দিয়া আপুনি যে একো নকলে কিহৰ কাৰণে তাক আৰু কি ক'ব লাগে হা কি ক'ব লাগে সি ঘৰৰ পৰাতো ওলাই যাবই আৰু কিবা ক'ব লাগে নে হৈ গ'ল কামটো হৈ গ'ল মাক ফোন কৰি এই কথাটো কৈ দিওঁ মায়েও ভাল পাব শুনি পেলাই হেল্ল' মাজনী ক হেল্ল' মা তুমি কোৱা কামটো হ'ল নহয় কামটো কৰিলোঁ দিয়া চাকচেছ গম পাইছা মা হ'ব দিয়া এতিয়া ৰাখোঁ পিছত কথা পাতিম সি ঘৰৰ পৰা ওলাই যাব লৈছে গম পাইছেনে হয় নেকি এইটো বৰ ভাল খবৰ মাজনী বহুত ভাল খবৰ হ'ব দে এতিয়া ৰাখ কেনেবাকৈ শুনিলে আকৌ ডাঙৰ কথা হ'ব মা হ'ব দিয়া ৰাখোঁ আজিৰ পৰাহে অলপ শান্তি হ'ব আৰু এনেকৈয়ে ভাইক ওলাই যোৱা বহু দিনে পাৰ হৈ গ'ল ভাইকে ঘৰলৈ বুলি আৰু উভতি অহা নাই এনেকৈ মানে বৌয়েকৰ এদিন পেটৰ বিষ আৰম্ভ হ'ল ইমান পেটৰ বিষ যে তাই সহ্য কৰিব নোৱাৰা হ'ল মাজে মাজে হয় কিন্তু তাই বিষৰ টেবলেট খায় আৰু ভাল হৈ যায় কিন্তু এইবাৰ অকণো ভাল নাপালে তাই সেইবাবে চাওকচোন কি হ'ল মৰিলোঁ মই থাকিব পৰা নাই ইমান পেট বিষাইছে ক'ত গ'ল আপুনি সহ্য কৰিব পৰা নাই মা ডক্টৰ কি হৈছে মানে মোৰ মানুহজনী এনেকৈ পেটৰ বিষটো আগতে কেতিয়াও হোৱা নাই কোনো সহ্য কৰিব পৰা নাই তাই কি হৈছে মানে ভালকৈ ভাঙি পাতি কওকচোন মোক মইতো কৈছোৱে আপোনাক কিন্তু আপুনি বুজি পোৱা নাই কথাটো মানে মই খোলাখুলিকৈ কৈছোঁ শুনক এখেতৰ 2টা কিডনীয়ে বেয়া হৈ গৈছে আগতে এনেকুৱা বিষ চিষ হৈছিল নেকি বাৰু কি 2টা কিডনী ডক্টৰ মাজে মাজেতো বিষ হয় কিন্তু বিষৰ টেবলেট খাই আৰু ভাল পায় এইবাৰহে তাই সহ্য কৰিব নোৱাৰা হোৱাৰ কাৰণে আপোনাক মাতি আনিলোঁ তাৰ একো ট্ৰিটমেণ্ট নাই নেকি ডক্টৰ মোৰ মানুহজনীক ভাল কৰি দিয়ক
ট্ৰিটমেণ্ট আছে। কোনোবাই যদি এটা কিডনি দান কৰে তেনেহ'লে তেওঁ বাচিব পাৰে, কাৰণ তেওঁৰ দুয়োটাই বেয়া হৈ গৈছে। কোনোবাই যদি এটাও দিয়ে, এটা কিডনি লৈও মানুহ জীয়াই থাকিব পাৰে। আপোনালোকে অলপ ভাবি চাওক, কোনোবাই যদি এটা দিয়ে মই অপাৰেশ্যন কৰি চব ঠিক কৰি দিম। কিডনি কোনে দিব? কিডনি মোৰটোকে লৈ লওক, মই দিম দিয়ক। আপুনি আপোনাৰ ব্লাড গ্ৰুপটো কি জানেনে? ডক্টৰ, মোৰ অ' পজিটিভ হয়। অ' পজিটিভ ন? কিন্তু মই এওঁটোৰ ব্লাড ৰিপৰ্টবিলাক চাই গম পাইছোঁ তেওঁৰ এ নিগেটিভ হয়। গম পাইছেনে? আপোনাৰ লগত নিমিলে। বেলেগ কাৰোবাক বিচাৰকচোন, বেলেগক যদি পায় তেওঁ অপাৰেশ্যনটো কৰিব পৰা যাব সোনকালে। কোনে দিব বাৰু? মই চবকে সুধি পুচি লৈ আপোনাক জনাম বাৰু ডক্টৰ। আপুনিও কিবা এটা চিন্তা কৰকচোন, টকাৰ কাৰণে চিন্তা কৰিব নালাগে। মই ব্যৱস্থা কৰিম, মই যিমান টকা লাগে তিমান দিম। আপুনি মোৰ মানুহজনীক ঠিক কৰি দিয়ক। টকাৰ কথা নহয়, এইটো যদি এটা কিডনি পোৱা যাব তেতিয়াহে তেওঁ সুস্থ হৈ উঠিব, কাৰণ দুইটা কিডনি নহ'লেও মানুহে এটা কিডনি লৈ জীয়াই থাকিব পাৰে। সেইবাবে দুইটা নহয়, এটা হ'লেও হ'ব। এটা কিডনি পোৱাৰ পিছত মই সকলো ঠিক কৰিব পাৰিম, টকাৰ কাৰণে চিন্তা কৰিব নালাগে। বাৰু মই এতিয়া গৈ থাকোঁ, আপোনালোকে কি হয় মোক জনাব। মই নাবাচিম আৰু চাগে মা, মই নাবাচিম চাগে। ইমান পেটৰ বিষ মই সহ্য কৰিব পৰা নাই। আৰু ইয়নো ক'ত কিডনি পাব? কিডনি এটা পোৱা জানো মুখৰ কথা। ৰচোন মাজনী ৰ, তেনেকৈ কথা নকবিচোন। তোৰ ভাল হ'ব দে, তই চিন্তা নকৰিবি। জোঁৱাই কিবা নহয় কিবা এটা কৰিবই, তই এনেই চিন্তা কৰি নাথাকিবিচোন, ভাল হ'ব দে। জোঁৱাই কিবা গম পালানে? জোঁৱাই মোৰ ছোৱালীজনী কিডনি কোনোবাই দিবলৈ ৰাজি আছেনে বাৰু? কাৰোবাক পালানে তুমি? কিবা এটা কোৱা জোঁৱাই, কিবা কৰিব পাৰিলানে তুমি? নাই মা, ক'তো পোৱা নাই। কোনে দিবনো? কোনেও কিডনি দিবলৈ ৰাজি নহয় মা। মই কি কৰিম একো ভাবি পোৱা নাই। আপুনি দিব নেকি বাৰু? মই যদি পৰা হয় মই দিয়ে দিলোঁ হয় বোপাই। মই কিয় নিদিলোঁ হয়? মই হ'লোঁ হাৰ্টৰ পেচেণ্ট, মোৰ হাৰ্টৰ বেমাৰ আছে। মই কেনেকৈ কিডনি দিওঁ কোৱাচোন? কাৰোবাক বিচৰাচোন, পাবা দিয়া। মোৰ ছোৱালীজনী ভাল হ'বই। জোঁৱাই তুমি থাকোঁতে মোৰ ছোৱালীজনী একো নহয়, মই জানো। কিবা এটা কৰা। মই বিচাৰ খোচাৰ কৰি আছোঁ মা, ক'তোৱে পোৱা নাই। কি যে কৰিম? মই চাগে নাবাচোঁ আৰু। মোক কোনেনো কিডনি দিব? মই চাগে আৰু নাবাচিম। ৰচোন মাজনী, নাকান্দিবি ৰ, চব ভাল হ'ব। ৰচোন অলপ ধৈৰ্য ধৰ। দাদা, অ' ভাইটি তই? দাদা মই। তহঁতৰ ইমান ডাঙৰ বিপদ, আৰু ইমান ডাঙৰ বিপদত মোক এবাৰ তহঁতে মনত নেপেলালি? মোক এবাৰ জনাব লাগে বুলি নাভাবিলি দাদা? মোক ইমান লোকৰ কৰি পেলালি তহঁতে। নহয় ভাইটি, নহয়, তই ভুল নবুজিবি। মই তোক এনেই তোক টেনশ্যন দিব বিচৰা নাছিলোঁ। কি কথা ক দাদা, কি কথা ক? বৌ এনেকুৱা এটা বিপদত, বৌ এনেকুৱা এটা অসুখত মই জানিব নালাগে নেকি? সেইটো আৰু মোৰ টেনশ্যনৰ কথা হ'ব পাৰে নেকি? মই লোকৰ মুখত শুনি দৌৰি আহিছোঁ, তহঁতে মোক এবাৰ নজনালি। মই ইমান লোকৰ হৈ গ'লোঁ দাদা, বহুত দুখ পাইছোঁ, মই বহুত দুখ পাইছোঁ। আৰু তহঁতে কিয় চিন্তা কৰি আছ? মই আছোঁ, মই দিম কিডনি। ক কেতিয়া দিব লাগে ক, মই কিডনি দিম দাদা, মই দিম। ভাইটি তই দিবি? দাদা মই দিম, মই কিয় দিব নোৱাৰিম? তই মোক সৰুৰ পৰা ইমান কষ্টৰে ডাঙৰ দীঘল কৰিছ, পঢ়াইছ, শুনাইছ, যি লাগে তাকে দিছ। আৰু তোৰ মই এইটো বিপদতো মই সহায় কৰিব নোৱাৰিমনে? মোৰতো দুটা কিডনি আছে ন, মই এটা লৈ জীয়াই থাকিম। এটা দিলে যদি বৌ বাচে, বৌ যদি জীৱন দান দিব পাৰোঁ মই, তাতকৈ আৰু মোৰ কাৰণে সুখৰ দিন কি হ'ব পাৰে কচোন দাদা? মই দিম দাদা, তই চিন্তা নকৰিবি। তহঁতৰ বিপদ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই দিম। ব'ল আজিয়ে ডক্টৰৰ ওচৰত যাওঁ, ব'লা আজিয়ে লৈ যাম তোমাক, ব'লা। ভাইটি মোক ক্ষমা কৰি দিয়া, মই তোমাৰ লগত বহুত ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিয়া ভাইটি। ভাইটি, বৌৰে তোক ইমানখিনি বদনাম দিলে, তথাপিও তই বৌৰক কিডনি দিবলৈ ৰেডি আছ। তই বহুত ভাল ভাইটি, তই আমাক ক্ষমা কৰি দিবি। ভাইটি, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তোমাক তেনেকৈ বদনাম দিব নালাগিছিল। মই চাগে সেয়াৰে শাস্তি পাইছোঁ এতিয়া। মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া ভাইটি। বৌ দাদা, তহঁতে ক্ষমা বিচাৰি বিচাৰি মোক লাজ নিদিবিচোন। কিবা এটা ভুল বুজাবুজি হ'ল আৰু দে, সেইটোকে মই ধৰি থকা নাই নহয়। ধৰি থকা হয় মই নাহিলোঁ হয়। দাদা তই কিয় ক্ষমা বিচাৰিব লাগেনো? আৰু বৌ মোক ক্ষমা বিচাৰিব নালাগে, মই তোমাৰ সন্তানৰ নিচিনা। কিবা এটা মোৰ ভুল হৈছিল চাগে, সেইকাৰণে তুমি তেনেকুৱা কৰিছিলা ন? হ'ব দিয়া, সেইবোৰ ময়ো ধৰি থকা নাই, তুমিও ধৰি নাথাকিবা। ব'লা এতিয়া ডক্টৰৰ ওচৰত যাওঁ, ব'লা। ভাইটি তুমি বহুত ভাল, মই তোমাক বুজাত বহুত ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিয়া ভাইটি।
মোক ক্ষমা কৰি দিয়া, মই বহুত ডাঙৰ ভুল কৰিলোঁ, যাৰ কাৰণে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ভাইটি। মোক ক্ষমা কৰি দিয়া। হ'ব বৌ হ'ব, একেটা কথাকে আৰু কৈ নাথাকিবাচোন। ব'লা ওলোৱাগৈ, ব'লা মই ডক্টৰৰ ওচৰত লৈ যাম এতিয়াই, আজি অপাৰেশ্যন কৰাম তোমাৰ, চিন্তা কৰিব নালাগে তুমি। আৰু তোমাৰ মোৰতো ব্লাড একেই ন, ব্লাড গ্ৰুপটো একেই হয়। আগতেতো এবাৰ মোৰ বেমাৰ হওঁতে টেষ্ট কৰোঁতেতো গম পাইছিলোঁৱে ন, তোমাৰ সৈতে মোৰ ব্লাড গ্ৰুপ একেই হয়। তেন্তে হ'লে টেনশ্যন নাই বৌ, মোৰ কিডনী তোমাৰ তাত খাই যাব। আৰু মই ডক্টৰৰ সৈতে কথা পাতিলোৱেই। ব'লা তোমাক লৈ যাব দিছে এতিয়া, গম পাইছানে? আৰু দাদা তই চিন্তা কৰি নাথাকিবি, চব ভাল হ'ব। দাদাই মোৰ লগত যিমানখিনি কষ্ট কৰিছে মই সেইখিনি কেতিয়াও পাহৰি নাযাওঁ বৌ। তুমি মোক ভুল বুজিছিলা, কিন্তু মই দাদাৰ কষ্টটো মই বুজি পাওঁ। ময়ো চাকৰিৰ কাৰণে বহুত এপ্লাই কৰি আছোঁ বৌ। মই দাদাক সহায় কৰিবলৈ ময়ো বিচাৰি আছোঁ। মই দাদাক নিজৰ মা দেউতা বুলি ভাবোঁ, কাৰণ মা দেউতা নোহোৱাৰ পৰা দাদাই মোক তুলতালি ডাঙৰ দীঘল কৰিছে, পঢ়াইছে, শুনাইছে। মই দাদাক কেতিয়াও এৰি থৈ নাযাওঁ বৌ, তুমি সেইটো ভুল নাভাবিবা। মই কেতিয়াও দাদাক এৰি থৈ নাযাওঁ। আৰু মই চাকৰি এটাও এপ্লাই কৰিছোঁ, এইকেইদিনতে ৰিজাল্ট আহিবই চাগে। বৌ আমাৰ দুখৰ দিন আৰু নাথাকিব, তুমি অকণো চিন্তা নকৰিবা, চব ভাল হ'ব, চব ভাল দিন আহিব। বৌ ব'লা এতিয়া, দাদা ব'ল। মা দেখিছ ভাইটি কিমান ভাল, আৰু ইমান ভুল ভাবিলোঁ আমি ভাইটি। ভাইটি মোক ক্ষমা কৰি দিবা পাৰিলে। মাজনী মোৰো বহুত ভুল হৈ গ'ল। ব'ল এতিয়া ব'ল, ওলাওঁগৈ ব'ল, ডক্টৰৰ ওচৰত তোক লৈ যাওঁ ব'ল মাজনী। চব ভাল হ'ব এতিয়াৰ পৰা, আৰু চব ভাল হ'ব। মা ব'লা, ভাইটি ব'লা। ভাইটি ব'ল ব'ল, তই অহাৰ পৰা মোৰ সাহসটো বাঢ়ি গ'ল, আৰু তোকো মই একো হ'বলৈ নিদিওঁ ভাইটি। ব'ল, চব ভাল হ'ব এতিয়াৰ পৰা। মই গাড়ীখন উলিয়াওঁগৈ, তই বৌক লৈ পেলাই আহ। দাদা ব'ল, তই গাড়ীখনৰ কথা কগৈ ড্ৰাইভাৰটোক, মই বৌক লৈ গৈ আছোঁ, যা। ইমান চিন্তা কৰি থাকিব নালাগে, চব ভাল হ'ব, ব'ল।